ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত ৰঙিয়া মহকুমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু নীট ইঞ্জিনিয়াৰিং ইত্যাদিত সুখ্যাতিৰে অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক আমি ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমন্ত্ৰণ জনাইছিলোঁ সম্বৰ্ধনা জনোৱাৰ কাৰণে। তেওঁলোকে আজি ৰাতিপুৱা 10 বজাতে আমাৰ ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত উপস্থিত হৈ আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ লগত অভিভাৱকসকলেও অংশগ্ৰহণ কৰিছে। আমি সুখী হৈছোঁ যে আজি প্ৰায় 430ৰ অধিক ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ৰঙিয়া মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু ইয়াত ৰঙিয়া জিলাৰ উদ্যোগত অসম চৰকাৰৰ অধীনত আজি জুলাই মাহত 7দিনীয়া প্ৰশিক্ষণ মধুকুছি গাঁৱত হৈছিল আৰু এই মধুকুছি গাঁৱত হোৱা এই প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলে আজি ইয়াত কোচৰ লোকনৃত্য পৰিৱেশন কৰিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰঙিয়া মহাবিদ্যালয় ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰাও ইয়াত লোকসংস্কৃতিৰ ওপৰত তেওঁলোকে ইয়াত আজি এটা লোকনৃত্য পৰিৱেশন কৰিছে আৰু ইয়াৰ উপৰিও জয়কুছি গাঁৱৰ পৰা অহা এগৰাকী ছাত্ৰীয়ে ইয়াত আজিৰ এই অনুষ্ঠানটো বৰগীতেৰে অনুষ্ঠান কৰিছে। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু নীট ইঞ্জিনিয়াৰিং ইত্যাদিত সুখ্যাতিৰে অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক আমি ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমন্ত্ৰণ জনাইছিলোঁ সম্বৰ্ধনা জনোৱাৰ কাৰণে। তেওঁলোকে আজি ৰাতিপুৱা 10 বজাতে আমাৰ ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত উপস্থিত হৈ আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ লগত অভিভাৱকসকলেও অংশগ্ৰহণ কৰিছে। আমি সুখী হৈছোঁ যে আজি প্ৰায় 430ৰ অধিক ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ৰঙিয়া মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু ইয়াত ৰঙিয়া জিলাৰ উদ্যোগত অসম চৰকাৰৰ অধীনত আজি জুলাই মাহত 7দিনীয়া প্ৰশিক্ষণ মধুকুছি গাঁৱত হৈছিল আৰু এই মধুকুছি গাঁৱত হোৱা এই প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলে আজি ইয়াত কোচৰ লোকনৃত্য পৰিৱেশন কৰিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰঙিয়া মহাবিদ্যালয় ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰাও ইয়াত লোকসংস্কৃতিৰ ওপৰত তেওঁলোকে ইয়াত আজি এটা লোকনৃত্য পৰিৱেশন কৰিছে আৰু ইয়াৰ উপৰিও জয়কুছি গাঁৱৰ পৰা অহা এগৰাকী ছাত্ৰীয়ে ইয়াত আজিৰ এই অনুষ্ঠানটো বৰগীতেৰে অনুষ্ঠান কৰিছে।